আমাৰ বৃহৎ অগ্ৰগতি লাভ কৰিছে সমস্যাতে ফলাফল কিন্তু জয় প্ৰায় নিশ্চিত জয় নিশ্চিত এই কথাটো আমিও অনুভৱ কৰিছোঁ উপলব্ধি কৰিছোঁ কিন্তু আমি আশা কৰা ধৰণে আমি তাৰমানে ফলাফলটো নাপালোঁ এইটো আমাৰ দুখ থাকি গ'ল আমি এটামান সমষ্টিত আমি যিমান আশা কৰিছিলোঁ তাৰ উপৰিও তাৰমানে বিপৰীত প্ৰতিচ্ছবি আমি দেখিবলৈ পালোঁ গতিকে আমি জয়ী হ'ম কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে এটা নিৰ্দিষ্ট গোষ্ঠীৰ মানুহ আমাক তাৰমানে সম্পূৰ্ণৰূপে তাৰমানে আমাৰ লগত সহযোগ কৰিলে গতিকে এই কথাটো এই নিৰ্বাচনৰ জৰিয়তে সেইটো কথাই আমাৰ তাৰমানে অনুভৱ উপলব্ধি হৈছে কিন্তু আমি আশাবাদী আছিলোঁ কিন্তু আমি ভাবিছিলোঁ যে তেওঁলোকে আমাক সমৰ্থন কৰিব কিন্তু শেষ মুহূৰ্তত দেখিবলৈ পোৱা গ'ল যে তাৰমানে তেওঁলোকে আমাক তাৰমানে আমাৰ সপক্ষত তেওঁলোকে ভোটদান নকৰিলে বৰঞ্চ আমি এতিয়া আমাৰ তাৰমানে চিন্তা কৰিবলগীয়া হৈছে যে আমাৰ বিষয়ববীয়া আমাৰ কাৰ্যকৰ্তা বা আমাৰ কৰ্মীসকলে ভোট দিছে নে নাই তাৰো কিছুমানে ভোট দিয়া নাই নেকি এই চিন্তাটোহে আমাৰ আজিৰ দিনটোত তাৰমানে অনুভৱ হৈছে নাই এইটো নিশ্চিতভাৱে আমি বৰপেটা লোকসভা সমষ্টিটোৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত আমি দলীয় মঞ্চত আমি আলোচনা এই কথাবিলাক আমি আলোচনা কৰি নিশ্চয় কিছু দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত কিছু নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিন্তু আমি এই কথাটো আমি ক'ব লাগিব এই ক্ষেত্ৰত যে আমি মিত্ৰতাত আবদ্ধ হৈ আছোঁ আৰু মিত্ৰতাত আবদ্ধ হৈ থাকিলে অকল অসম গণ পৰিষদ দলেই শক্তিশালী হ'লে নহ'ব আৰু লগে লগে তাৰমানে পৰিপূৰকভাৱে ভাৰতীয় জনতা পাৰ্টি শক্তিশালী হ'ব লাগিব গতিকে আমি কেনেকৈ দুয়োটা দলে শক্তিশালী ৰূপত নিজকে প্ৰতিষ্ঠা কৰি আত্মপ্ৰকাশ কৰি আমি কেনেকৈ ৰাইজৰ কাষত যাব পাৰোঁ তাৰ কাৰণে নিশ্চয় আমি অসম গণ পৰিষদলৈ চিন্তা কৰিবলৈ সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিও নিশ্চয় চিন্তা চৰ্চা কৰিব নাই আমি চাওক এইবাৰ আমি ধৰ্মীয় সংখ্যালঘু লোকসকলক আমি আহ্বান জনাইছিলোঁ যে এই মিত্ৰজোঁটৰ চৰকাৰখনে আচলতে ইয়াত তাৰমানে হিন্দু মুছলমান কৰা নাই ইয়াত হিন্দুও যদি লাভান্বিত হৈছে এই চৰকাৰখনৰ পৰা মুছলিম সম্প্ৰদায়ৰ লোকসকলো লাভান্বিত হৈছে গতিকে যিখন চৰকাৰে হিন্দু মুছলিম কৰা নাই সেইখন চৰকাৰৰ তাৰমানে উন্নয়নৰ স্বাৰ্থত বিকাশৰ স্বাৰ্থত তাৰমানে চৰকাৰখনৰ সমৰ্থনত থিয় হ'ব লাগে এনেধৰণে আমি তেওঁলোকক আহ্বান জনাইছিলোঁ কিন্তু আমি আহ্বান জনোৱাৰ পিছতো তেওঁলোকে তাৰমানে আমাৰ প্ৰতি সঁহাৰি তেওঁলোকে নেদেখুৱালে গতিকে আমি যাৰ ফলত আমি তাৰমানে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ'লোঁ ৰাখিছিলোঁ মই কিন্তু ঘটনাটোকে মই তাৰমানে যদিও ৰাখিছিলোঁ তেওঁলোকে সেইটোৱেই কৰিলে তেওঁলোকে তাৰমানে হাতৰ ছবিটো দেখিলে কংগ্ৰেছৰ ছবিটো দেখিলে তেওঁলোকে তাৰমানে অলপ আৱেগিক হৈ যায় যে দাদা দিনৰ পৰা আমি কংগ্ৰেছ কৰি আছোঁ গতিকে সেই তাৰমানে স্বভাৱটো তেওঁলোকৰ পৰিৱৰ্তন নহয় নাই এইটো বস্তুটো এটা তাৰমানে আগজাননী যে আজিৰ দিনটো চাওক যে এইটো তেওঁলোকে উপলব্ধি এটা দিনত কৰিব যেনেকৈ আজি তাৰমানে UDF আজমল ডাঙৰীয়া বদনীয়া আজমল ডাঙৰীয়া তেওঁ নিশ্চিন্ন হোৱাৰ নিচিনা হৈছে আছে এই এটা দিনত তাৰমানে এই আজমল ডাঙৰীয়াৰ পিছত যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকে আজিৰ দিনটোত উপলব্ধি কৰিছে যে আজমল ডাঙৰীয়াৰ পিছত থাকি আমাৰ তেওঁলোকৰ গোষ্ঠীটো বা তেওঁলোকৰ সম্প্ৰদায়টো বা জনসাধাৰণৰ উপকাৰ যে নহয় উপকৃত যে নহয় এই কথাটো তেওঁলোকে আজিৰ দিনটোত নিশ্চয় উপলব্ধি কৰিছে গতিকে তেওঁলোকে নিশ্চয় বেলেগ পন্থা অৱলম্বন কৰিব সেই ক্ষেত্ৰত এই একেধৰণে তাৰমানে এতিয়া ভাৰতীয় চৰকাৰখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰতো মিত্ৰজোঁটৰ চৰকাৰ হ'ব NDA চৰকাৰ হ'ব গতিকে আমাৰ এই অঞ্চলৰ তাৰমানে বিকাশ হ'ব লাগিলে আমি নিশ্চিতভাৱে আমি ইয়াত মিত্ৰজোঁটক সমৰ্থন কৰিবই লাগিব মিত্ৰজোঁটৰ পৰাই আমি বিকাশ কৰাব লাগিব আৰু তেনেধৰণে আমি কেন্দ্ৰতো এই NDA চৰকাৰৰে সহায় ল'ব লাগিব গতিকে এই কথাবিলাক নিশ্চয় এটা দিনত তেওঁলোকে উপলব্ধি কৰিব আৰু উপলব্ধি কৰিলে তেওঁলোকে নিশ্চয় আমাৰ সপক্ষত তেওঁলোকে থিয় দিব তেওঁলোকৰ মংগল গতিকে মই আজিৰ দিনটোত তেওঁলোকক এইটোৱে আহ্বান জনাম যে বিকাশৰ স্বাৰ্থত ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে
এই নিৰ্বাচনত যি কৰিলে যাতে ভৱিষ্যতে যাতে এনেধৰণে তাৰমানে আৱেগিক হৈ যাতে এই অনুষ্ঠানটোত অংশগ্ৰহণ নকৰে, ভোটৰ নিৰ্বাচনত যাতে অংশগ্ৰহণ নকৰে, তাৰ কাৰণে মই তেওঁলোকক নিশ্চয় আজিৰ দিনটো মই আবেদন জনাম, আহ্বান জনাম। আৰু মই আশা কৰিছোঁ যে তেওঁলোকে এই আহ্বানৰ প্ৰতি সঁহাৰি জনালে নিশ্চিতভাৱে তেওঁলোকৰ গোষ্ঠীটোৰো মংগল, আমাৰ ৰাজ্যখনৰ মংগল, আমাৰ অঞ্চলটোৰ মংগল।